প্ৰতি বছৰে মাৰ্চ মাহৰ ২৭ তাৰিখে মোৰ প্ৰয়াত পিতৃদেৱৰ স্মৃতিচাৰণ সভা আৰু এক বক্তৃতা অনুষ্ঠান কৰি আহিছে। ১৪টা বছৰে এই অনুষ্ঠান কৰিলে। এইবেলি পিতৃদেৱৰ জন্মস্থান আৰু সমাধিস্থলী একেটা স্থান, গতিকে এই সমাধিস্থলীত আমি কাৰ্যসূচীটো কৰিছিলোঁ আৰু মোৰ পিতৃদেৱৰ এটি আবক্ষ মূৰ্তিও ইয়াত উন্মোচন কৰিলোঁ। সমাধি ক্ষেত্ৰখনো আগবঢ়াই লৈ গৈ আছোঁ আৰু ভৱিষ্যতে ইয়াত এটা সংগ্ৰহালয় কৰাৰো পৰিকল্পনাৰে কামটো আগবঢ়াইছোঁ। গতিকে আজিৰ এই পবিত্ৰ অনুষ্ঠানত প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে খুব সুন্দৰভাৱে সমাজ জীৱনৰ বহুত কথাই বক্তৃতাৰ মাজেৰে ক'লে আৰু আমাৰ এই বক্তৃতা অনুষ্ঠানে যোৱা ১৪টা বছৰে বিভিন্নজনক বিভিন্ন ধৰণৰ জ্ঞান দিয়াৰ মাৰ্গদৰ্শন কৰাৰ সুবিধা হৈছে। মই নলবাৰী জিলা সাহিত্য সভাক বিশেষভাৱে ধন্যবাদ দিছোঁ যে মোৰ পিতৃদেৱৰ নামত যোৱা ১৪ বছৰে এই ধৰণৰ এটা কাৰ্যসূচী চলাই থকা বাবে, আৰু ময়ো যথেষ্ট আনন্দ অনুভৱ কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ যে মোৰ পিতৃৰ এই ধৰণৰ প্ৰতি বছৰে তেখেতক স্মৰণ কৰাৰ উপৰিও তেখেতৰ নামেৰে এটা বক্তৃতা অনুষ্ঠান চলি আছে। গতিকে মই সকলোকে ইয়াত উপস্থিত সকলোকে ধন্যবাদ দিছোঁ আৰু বিশেষভাৱে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আজি ইয়াত আহি উপস্থিত হৈ যি ধৰণৰ সকলোকে উৎসাহিত কৰিব পৰা বক্তব্য দিলে তাৰ বাবে বিশেষ ধন্যবাদ। প্ৰত্যেক মানুহৰে জীৱনত পিতৃ মাতৃৰ অৰিহণা ইমানেই বেছি থাকে যে সেয়া কোনো কাৰণতে তাৰ ঋণ কোনেও খুজাব নোৱাৰে। আৰু মই বুলি নহয়, আমি সকলোৱে যি পৰ্যায়ত আছোঁ পিতৃ মাতৃৰ কৃপা, পিতৃ মাতৃৰ অৰিহণাৰ কাৰণে আছোঁ। আৰু ময়ো আজি এই কথাটো অকৰ্তভাৱে সদায় স্বীকাৰ কৰোঁ যে মোৰ আজিৰ এই অৱস্থালৈ অহাত মোৰ পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ অৰিহণা আৰু তেখেতসকলৰ কাৰণে মই আজি ইয়াত আছোঁ। কৈলাশ মল্ল বৰুৱাৰ স্মৃতিচাৰণ বক্তৃতা এইটো ১৪ সংখ্যক বক্তৃতা আৰু একেৰাহে ১৪ বছৰ এই বক্তৃতাটো বিভিন্ন ধৰণৰ বক্তাই দি আহিছে। মোৰ পূৰ্বেও কেইবাজনো ডাঙৰ পণ্ডিতে দিছে, মই কিজনী একমাত্ৰ সাংবাদিক, কিন্তু ইয়াৰ আগতে বহুত কেইজন পণ্ডিতে এই ভাষণটো দি গৈছে আৰু ইমান গাম্ভীৰ্যপূৰ্ণভাৱে সভাৰ অন্তিম ক্ষণলৈকে সকলো দৰ্শক উপস্থিত থাকি এনেকুৱা স্মাৰক বক্তৃতা শুনাৰ সৌভাগ্য মোৰ খুব কম হৈছে। কিন্তু মই আজি বৰ ভাল পালোঁ যে গাম্ভীৰ্যপূৰ্ণভাৱে গোটেই অনুষ্ঠানটো সমাপ্ত হৈছে আৰু প্ৰয়াত কৈলাশ মল্ল বৰুৱাৰ প্ৰতিকৃতিও আজি উন্মোচন কৰা হৈছে, প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। এইটো আমাৰ বাবে অত্যন্ত পবিত্ৰ মুহূৰ্ত। গতিকে মই কৈলাশ মল্ল বৰুৱাৰ প্ৰতি মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে এই বক্তৃতাটো প্ৰদান কৰিছিলোঁ আৰু যিসকলে মোক নিমন্ত্ৰণ কৰিলে তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ।